নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ ফাইনেল একাউণ্টৰ পাৰ্ট 2ৰ বিষয়ে। বহুতো ষ্টুডেণ্টে মোক কমেণ্ট কৰিছিল যে ছাৰ আমাৰ কাৰণে ফাইনেল একাউণ্ট ভিডিঅ'টো লৈ আহক। তো আজি মই লৈ আহিছোঁ ফাইনেল একাউণ্টৰ পাৰ্ট 2। তো তাৰ আগত মই ফাৰ্ষ্টত প্ৰফিট এণ্ড লছ একাউণ্টৰ বিষয়ে অলপমান বস্তু কৈ ল'ম, তাৰপিছত মই পাৰ্ট 2 আৰম্ভ কৰিম। তো প্ৰফিট এণ্ড লছ একাউণ্টত মই আগতেও কৈছোঁ, মানে যিকেইটা নেকি আমাৰ ইনডাইৰেক্ট এক্সপেঞ্চেছ আছে, ডাইৰেক্ট কেইটা আমাৰ ক'ত যায় ট্ৰেডিং একাউণ্টত, আৰু ইনডাইৰেক্ট কেইটা আহে আমাৰ প্ৰফিট এণ্ড লছ একাউণ্টত। মানে ধৰক সৰু সুৰা খৰচ, তাৰপিছত ধৰি লৈছোঁ তাৰপিছত আপোনালোকে ধৰি ল'ব পাৰে যে সৰু সুৰা এক্সপেঞ্চেছ এইখিনি মানে খৰচখিনি আমাৰ প্ৰফিট এণ্ড লছ একাউণ্টৰ ডেবিট ছাইডত আহিব, আৰু ক্ৰেডিট ছাইডত আহিব যিকেইটা বস্তু আমি ৰিচিভ কৰোঁ। যেনেকৈ চাওক, ফাৰ্ষ্টত এই নিয়মত কি আছিল আমাৰ, ধৰক চেলাৰী আছিল, কেৰিজ, আউটৱাৰ্ড আছিল, ৰেণ্ট আছিল, প্ৰিণ্টিং এণ্ড ষ্টেচনাৰী, এডভাৰটাইজমেণ্ট, প্ৰভিজন ফৰ বেড ডেট, ডিপ্ৰিচিয়েশ্যন ইফ এনি। স্পেলিংটো মিষ্টেক হৈ আছে, আপোনালোকে চাই ল'ব বাৰু। তো তাৰপিছত আমি যদি চাওঁ যে তাৰপিছত আছে এষ্টাব্লিছমেণ্ট এক্সপেঞ্চেছ, ঠিক আছে। তো তাৰপিছত আপোনালোকে চাওক যে টেলিফোন চাৰ্জেছ, পাব্লিচিটি, ৰেণ্ট এণ্ড টেক্স, কনভেনিয়েন্স, বেংক চাৰ্জেছ, বুকছ এণ্ড ষ্টেচনাৰী, ইঞ্চুৰেঞ্চ, কেছ, ডিছকাউণ্ট অন চেল। তাৰপিছত আছেগৈ অফিচ এক্সপেঞ্চেছ, লছ বাই ফায়াৰ, ইঞ্চুৰেঞ্চ প্ৰিমিয়াম অন মেচিনাৰী, ফ্লাইট আউটৱাৰ্ড। এতিয়া চাওক, ইনৱাৰ্ডৰ বস্তুখিনি আমি সচৰাচৰ আমাৰ ক'ত যায়, ট্ৰেডিং একাউণ্টত, হয় নে নহয়। আউটৱাৰ্ডৰ যিখিনি বস্তু থাকিব সেইখিনি আহিব আমাৰ প্ৰফিট এণ্ড লছ একাউণ্টত, ঠিক আছে। তো তাৰপিছত চাওক জেনেৰেল এক্সপেঞ্চেছ, আৰু এইখিনি তাৰপিছত মই যদি এতিয়া তাৰপিছত আৰু কেইটামান বস্তু দেখাওঁ প্ৰফিট এণ্ড লছ একাউণ্টৰ। ইণ্টাৰেষ্ট অন পাৰ্চনেল লোন, যদি কোনো লোন থাকে বেংকৰ পৰা, সেই এতিয়া চাওক ইণ্টাৰেষ্ট দুটা, এটা যদি আপোনাৰ ডেবিট ছাইডত ইণ্টাৰেষ্ট দিয়ে তেতিয়াহ'লে আপুনি গম পাব, মানে ট্ৰায়েল বেলেঞ্চৰ ডেবিট ছাইডত থাকিলে আপুনি এইটো ডেবিট ছাইডতে দিব, এইটো আপুনি কেতিয়াও ক্ৰেডিট ছাইডত লৈ নাযাব, ঠিক আছে। ইণ্টাৰেষ্ট যদি ক্ৰেডিট ছাইডত দিয়ে তেতিয়াহ'লে সেইটো ইণ্টাৰেষ্ট ৰিচিভ কৰা বুজাব, আৰু ডেবিট ছাইডতে বুজালে এইটো খৰচ কৰা বুজাব। যেনেকৈ চাওক, এতিয়া ইণ্টাৰেষ্ট দুই ধৰণৰ আমি গম পাইছোঁ। এতিয়া চাওক, এটা যদি ইণ্টাৰেষ্ট অন বেংক লোনৰ ওপৰত যদি আমি ইণ্টাৰেষ্ট দিওঁ, আমাৰ হাতৰ পৰা টকা যাবনে নাই, যাব। কিন্তু ইণ্টাৰেষ্ট যদি ক্ৰেডিট ছাইডত দিয়ে সেইটো ইণ্টাৰেষ্ট আমি নিজে দিম। তো তাৰপিছত এতিয়া চাব ডিছকাউণ্ট এলাউড। ডিছকাউণ্ট শব্দটো প্ৰায় তেনেকুৱাই, মই আগৰ ভিডিঅ'টো কৈছোঁ। ডিছকাউণ্ট দুই ধৰণৰ থাকে, যদি ডেবিট ছাইডত দিয়ে এইটো আমি গম পাম যে আমাৰ হাতৰ পৰা খৰচ হ'ল। তাৰপিছত কমিশ্যন, ঠিক আছে। তো তাৰপিছত যদি চাওক ট্ৰেভেলিং চাৰ্জেছ, তাৰপিছত আপোনাৰ আহিব PT এক্সপেঞ্চেছ, তাৰপিছত ট্ৰেড এক্সপেঞ্চেছ, খৰচ, লছ, আৰু বস্তু কিনিলে, এনেকুৱা সৰু সুৰা বস্তু কিনিলে তেনেকুৱা টাইপত আমাৰ ক'ত আহে, প্ৰফিট এণ্ড লছ একাউণ্টৰ ডেবিট ছাইডত, ঠিক আছে। তো তাৰপিছত এতিয়া আমি আহিম ক্ৰেডিট ছাইডৰ বিষয়ে অলপমান আলোচনা কৰি মই তাৰপিছত আমি প্ৰেক্টিছ কৰিব যাম। এতিয়া চাওক যে ট্ৰেডিং একাউণ্টৰ ক্ৰেডিট ছাইডত আহিব, আমি যিটো ট্ৰেডিং একাউণ্টত প্ৰফিট পাইছিলোঁ ক্ৰছ প্ৰফিট, সেইখিনি বস্তু আমাৰ আহি যাব ক্ৰেডিট ছাইডত। তাৰপিছত ছানডে ৰিচিভ, ইণ্টাৰেষ্ট অন ইনভেষ্টমেণ্ট, কমিশ্যন ৰিচিভ, ডিছকাউণ্ট ৰিচিভ, তাৰপিছত প্ৰফিট অন ইফ এনি, ধৰক কিবা বস্তু বিক্ৰী কৰি লৈ আহিম, ঠিক আছে। তাৰপিছত কেছ, ডিছকাউণ্ট অন পাৰ্চেছ, তাৰপিছত আছে বেড ডেট ৰিকভাৰ, বেড ডেট ডিভিডেণ্ড, তাৰপিছত গভৰ্ণমেণ্ট গ্ৰাণ্ট, ডিছকাউণ্ট এণ্ড ইণ্টাৰেষ্ট। এনেকুৱা বস্তু যদি আমি ক্ৰেডিট ছাইডত পাওঁ, এইখিনি বস্তু ডাইৰেক্ট আমি প্ৰফিট এণ্ড লছ একাউণ্টৰ ক্ৰেডিট ছাইডত লৈ আহিম, ঠিক আছে। তো আপোনালোকে চাগে বুজি পাইছে। ইয়াৰ পিছত আমি আহিম যে 2018ত এটা কুৱেশ্যন আহিছিল, এইটো কুৱেশ্যনটো চাব ডিগ্ৰীৰ কাৰণে আৰু আমাৰ ফাইনেল HS ফাইনেলৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। চাওক, দিছে ফলোয়িং ইজ দ্য ট্ৰায়েল বেলেঞ্চ অফ ৰাম এণ্ড শ্যাম এজ অন 31 মাৰ্চ 2017 হ'ল। তো তাৰপিছত ইয়াত চাওক বস্তুখিনি মই জাষ্ট কৈ দিছোঁ আপোনালোকে অৰেলি, তাৰপিছত আপোনালোকে আচলতে বুজিয়ে পাইছে চাগে পাৰ্ট 1ৰ পৰা। এটা হেৰি লৈ আহিছোঁ এতিয়া আপোনালোকৰ কাৰণে, আৰু বহুতে জনাইছিল যে ছাৰ ছেকেণ্ড পাৰ্টটো লৈ আহক, তো সেইকাৰণে মই এই ভিডিঅ'টো বনাব প্ৰস্তুত হৈছিলোঁ। তো এতিয়া চাওক যে ফাৰ্ষ্টৰ চামত আমাৰ কি দিছে, প্লাণ্ট এণ্ড মেচিনাৰীটো কিহৰ আপোনালোকে চাগে চবে গম পাইছে, এইটো আমাৰ বেলেঞ্চ শ্বীটৰ বস্তু। ফ্লাইট অন চেল, এইটো আমি ক'ত লৈ আহিম, প্ৰফিট এণ্ড লছ একাউণ্টত। পাব্লিচিটি, প্ৰফিট এণ্ড লছ, লেণ্ড এণ্ড বিল্ডিং আমি ক'ত লৈ যাম,
প্ৰফিট এণ্ড লছ একাউণ্টত নহয় হয় নেকি লেনদেন বিলিংটো ক'ত লৈ যাম প্ৰফিট এণ্ড লছ নে বেলেঞ্চ শ্বীটত এইটো আমি বেলেঞ্চ শ্বীটত লৈ যাম ঠিক আছে তো সানডে ডেপ্টৰৰ ওপৰত আমি যদি কেলকুলেশ্যন দিয়া থাকে তেতিয়ালৈহে কৰিম আৰু বেড ডেপ্টৰ নৰ্মেলি ক'ত যায় প্ৰফিট এণ্ড লছ একাউণ্টত তাৰপিছত কেছ এট বেংক এইটো ক'ত লৈ যাম বেলেঞ্চ শ্বীটত ইনভেষ্টমেণ্ট বেলেঞ্চ শ্বীট কেছ ইন হেণ্ড বেলেঞ্চ শ্বীট চেলাৰী প্ৰফিট এণ্ড লছ একাউণ্ট ৰেণ্ট প্ৰফিট এণ্ড লছ একাউণ্ট আৰু ষ্টকটো আমি ক'ত লৈ যাম কওকচোন ষ্টকটো আপোনালোকে এতিয়া চাওক মানে ষ্টকটো আমি লৈ যাব লাগিব বেলেঞ্চ শ্বীটত ক্লোজিং ষ্টক হিচাপে দেখাই দিম আৰু ড্ৰয়িংটো আমি প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যনৰ পৰা লেছ কৰি দিব লাগে মানে পাৰ্টনাৰৰ নামৰ পৰা যদি নাম দিয়া থাকে তো তাৰ পৰা আমি কি কৰিব লাগে লেছ কৰি দিব লাগে মানে ধৰক যে ফাৰ্ষ্টত আমি কি কৰোঁ কেপিটেল লিখোঁ কেপিটেলৰ লগত ইণ্টাৰেষ্ট যদি পাই ইণ্টাৰেষ্ট ছেট কৰোঁ তাৰপিছত আমি যদি কিবা আৰু বেলেগ কিবা চাৰ্জেছ বা কমিশ্যন এইবিলাক চেলাৰী পাই এইখিনি এড কৰি তাৰপিছত আমি ড্ৰয়িংটো লেছ কৰি দিব লাগে তো তাৰপিছত মই চাই দিছোঁ চাওক কেপিটেল একাউণ্টত ৰাম শ্যাম এনেকৈ দিয়া আছে এইখিনি আচলতে কেপিটেল দুজন পাৰ্টনাৰৰ তাৰপিছত ট্ৰেডিং একাউণ্টৰ গ্ৰছ প্ৰফিট এইটো আচলতে আমি প্ৰফিট এণ্ড লছ একাউণ্টৰ ক্ৰেডিট চাৰ্টৰ ফাৰ্ষ্টৰ এণ্ট্ৰি হয় তাৰপিছত আছে ক্ৰেডিটৰ বেংক লোন বিল পেয়েবল হৈছে তো তাৰপিছত যদি চামটোত অকণমান চাওঁ যে আমাৰ এডিশ্যনেল ইনফৰ্মেশ্যন কি দিছে মই মাজত এটা বস্তু কৈ দিওঁ যে এডিশ্যনেল ইনফৰ্মেশ্যনত যি বস্তু দিয়ে এইখিনি বস্তু আমি কি কৰিব লাগে কওকচোন এইখিনি বস্তু আমি কি কৰিব লাগে এইখিনি বস্তু হয়তো প্ৰফিট এণ্ড লছ একাউণ্ট নহ'লে প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টত যাব আৰু এইখিনি বস্তু আকৌ শ্ব' হ'ব ক'ত বেলেঞ্চ শ্বীটত শ্ব' হ'ব ঠিক আছে তো এইখিনি বস্তু চাই ইয়াত দিছে আউটষ্টেণ্ডিং চেলাৰীটো আমি ক'ত এড কৰিম চেলাৰীৰ লগত এড কৰি দিম আউটষ্টেণ্ডিং দিছে তাৰপিছত ৰাম গেট কমিশ্যন অফ ৰুপিজ 10,000 ফৰ দ্য ইয়াৰ তো 10,000 ফৰ দ্য ইয়াৰ গোটেই বছৰটোৰ কাৰণে 10,000 পাইছে তো ইয়াত ৰাম দিছে ন পাৰ্টনাৰৰ নাম দিয়াৰ লগে লগে এইখিনি বস্তু আমি ক'ত লৈ যাব লাগে প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টত তো বুজি পাইছে এইখিনি বস্তু মই কৈছোঁ তাৰপিছত যদি ইয়াৰ চলিউশ্যনটো চাব মই যিখিনি বস্তু কৈছোঁ তেনেকুৱাই দিছে চাওক যে চেলাৰীৰ লগত মই অলপমান আগতে কৈছিলোঁ যে আউটষ্টেণ্ডিং এড কৰিব লাগে হয় নে নহয় ইয়াত এনে আউটষ্টেণ্ডিং আছিল নে নাই আছিল তো চেলাৰীৰ লগত এনে চেলাৰীৰ টকাটো আমাৰ কিমান আছিল চাওকচোন আৰু এটা বস্তু মই মাজত কৈ দিওঁ 12,000 আছিল ন মাজত এটা বস্তু কৈ দিওঁ মানে এইকেইটা চামত প্ৰফিট এণ্ড লছ একাউণ্টত আমি সচৰাচৰ কি কৰোঁ জানেনে ফাৰ্ষ্টত চেলাৰীটো লিখি দিওঁ মানে এইটো লিখা যায় কিয় মানে আমি যোনে যিমান ইনকামে নকৰোঁ কিয় ফাৰ্ষ্টত আমাৰ চেলাৰীটো কওঁ হয় নে নহয় তাৰপিছত যি খৰচ হয় সেইবিলাক পিছত লিখা যায় তো তাৰপিছত পাব্লিচিটি আহিল ফ্লাইট অন চেল বেড ডেপ ৰেণ্ট এইখিনি বস্তু আহিল তো বেড ডেপ ইয়াত ডাইৰেক্টলি কিয় আহিছে গম পাইছে কাৰণ যিহেতু ইয়াত আউটষ্টেণ্ডিঙত আমাৰ কোনো প্ৰভিজন দিয়া নাই হয় নে নহয় প্ৰভিজন ফৰ ডাউটফুল ডেপ বাকী প্ৰভিজন ফৰ বেড ডেপ্টৰ কোনো বস্তু দিয়া নাই সেইকাৰণে আমি ডাইৰেক্ট বেড ডেপ্টটো লৈ আহিছোঁ ঠিক আছে তো তাৰপিছত এতিয়া চাওক ৰেণ্ট তেনেকৈ লৈ আহিছোঁ তাৰপিছত ট্ৰেডিং একাউণ্টত আমাৰ কিবা ৰিচিভ কৰিছিল নেকি কুৱেশ্যনটোত একবাৰ চাই লওঁ নাই একো বস্তু ৰিচিভ কৰা নাই তো ডাইৰেক্ট অনলি ট্ৰেডিং একাউণ্টৰ যিখিনি গ্ৰছ প্ৰফিট আছিল সেইখিনি বস্তু আমি লৈ আহিছোঁ ঠিক আছে তো তেনেকৈ অনাৰ পিছত আমি কেলকুলেট কৰিছোঁ ইফালে এইটো চাইডত আমাৰ 60,000 ওলাল তাৰপিছত এইখিনি যদি আমি বেলেঞ্চ ওলাওঁ মানে এইখিনি প্লাছ কৰিলে আপুনি পাবগৈ 30,000 তো বাকী কিমান থাকিব 30,000 তো বাকী 30,000 তো আমাৰ ক'ত লৈ যাম প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টত আৰু এইটো হৈছে আমাৰ নেট প্ৰফিট ঠিক আছে তো তাৰপিছত যদি আমি চাওঁ যে প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট বনাই দিব লাগে যিহেতু আমি পাৰ্টনাৰৰ কাৰণে ফাইনেল একাউণ্ট বনাই আছোঁ ন তো সেইকাৰণে আমি প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন বনাইছোঁ ঠিক আছে তো ইয়াত চাওক এতিয়া ইয়াত আমাৰ ফাৰ্ষ্টত আমি কুৱেশ্যনটো একবাৰ চাই লওঁ যে ইয়াত কি দিছিল ইণ্টাৰেষ্ট পাইছিল নে পাৰ্টনাৰে ইণ্টাৰেষ্ট পোৱা নাই অকল কৈছিল আমাৰ যে ৰামে কমিশ্যন পাইছিল 10,000 তো ফাৰ্ষ্টত আমি পাৰ্টনাৰৰ যিখিনি নাম থাকে সেইখিনি আমি ক'ত লৈ আহোঁ প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টত তো এপ্ৰপ্ৰিয়েশ্যনত ফাৰ্ষ্টত দিছোঁ চাওক ইয়াত যে ৰাম উইল গেট কমিশ্যন 10,000 দিছোঁ দিয়াৰ পিছত এইটো কুৱেশ্যনত আমাৰ ইণ্টাৰেষ্ট দিয়া নাই তো আপোনালোকে এইখিনি নিদিব ঠিক আছে তো তাৰপিছত ইফালে আমি নেট প্ৰফিট কিমান পাইছিলোঁ 30,000 তো 30,000ৰ পৰা 10,000 গ'ল কিমান থাকিব 20,000 পাৰ্টনাৰ দুজনৰ মাজত ভগাই দিব ইয়াত আৰু এটা বস্তু চাই লওঁ যে কুৱেশ্যনৰ ওপৰত আমাৰ কিবা ৰেচিঅ' দিছে নেকি একো ৰেচিঅ' দিয়া নাই হয় নে নহয় ৰেচিঅ' দিয়া নাই মানে তেতিয়াহ'লে আমি 1:1 অনুপাতে পইচাখিনি ভগাই দিব লাগে তো একোজন পাৰ্টনাৰ কিমান পাব 10,000কে হয় নে নহয় তো ইয়াত চাওক যে 10,000কে আমি তেনেকৈ ভগাই দিছোঁ 1/2 × 20,000 আমি কেলকুলেট কৰিলে 10,000 পাম
আৰু ইয়াতো আমি আৰু তাৰপিছত শ্যামৰটো ইয়াতো আমি কিমান পাম 10,000 পাম হয় না নহয় 10,000 পাম তো তাৰপিছত আমি যিখিনি এতিয়া নেট প্ৰফিট পাইছোঁ এইখিনি বস্তু আকৌ ক'ত লৈ আহিব লাগিব বেলেঞ্চ শ্বীটত লৈ আহিম হয় না নহয় আমাৰ প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন গ'ল আৰু প্ৰফিট এণ্ড লছ একাউণ্ট গ'ল এতিয়া আমি এইখিনি বস্তু ক'ত লৈ আহিব লাগিব বেলেঞ্চ শ্বীটত ঠিক আছে তো বেলেঞ্চ শ্বীটত চাওক ফাৰ্ষ্টত যে কেপিটেল কিমান আছিল আমাৰ কুৱেশ্যনটোত চাই লওঁ একবাৰ অলপ তো কেপিটেল আছিল ৰামৰ আছিল 36,000 তো 36,000 লগত তাৰ এড কি হ'ব এড কৰিব হ'লে আমি কুৱেশ্যনটোতে চাই লওঁ তে ৰামে কমিশ্যন পাইছিল তো সেইটো এড হ'ব ফাৰ্ষ্টত তাৰপিছত তেওঁ প্ৰফিট হিচাপে কিমান পাইছিল চাওকচোন প্ৰফিট হিচাপে মানে প্ৰফিট কোনটো ধৰিম জানেনে প্ৰফিটটো ধৰিম যে প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যনত তেওঁ কিমান পাইছিল 10,000 তো এইখিনি বস্তু এড কৰিব লাগিব চাইছেনে ইয়াত আমি সেম এড কৰিছোঁ ঠিক আছে ই এড কৰাৰ পিছত আমি ড্ৰয়িং এইটো কুৱেশ্যনত আমাৰ ড্ৰয়িং আছিল নে নাই ৰাম আৰু শ্যামে ড্ৰ কৰিছিল ৰামে কৰিছিল 6,000 ড্ৰ আৰু শ্যামে কৰিছিল 10,000 ড্ৰ তো এইখিনি বস্তু ৰামৰ পৰা ৰামৰটো লেছ কৰিম আৰু শ্যামৰ পৰা শ্যামৰ 10,000 আমি কি কৰিব লাগিব লেছ কৰিম ঠিক আছে তো তেনেকৈ আমি ৰামৰটো ইয়াত পাই গৈছোঁ হ'ব তো তেনেকৈ পোৱাৰ পিছত আমি তাৰপিছত চাই লওঁ অকণমান তাৰপিছত শ্যাম ৰ'ব এক ছেকেণ্ড আচ্ছা তাৰপিছৰ কেলকুলেশ্যনটো আচলতে ইয়াত হেৰি দিয়া নাই তো মই এইখিনি বস্তু আপোনালোকক কৈ দিওঁ আপোনালোকে নিজৰ কপিত লিখি ল'ব তো আমি কি ৰামৰটো পাই গৈছোঁ হয় নে নহয় তাৰপিছত যদি চাওক এতিয়া শ্যামৰ কেপিটেল কিমান আছিল 40,000 হয় না তো 40,000 আছিল তো এইখিনি বস্তু চাওক 40,000 আছিল তো 40,000 ধৰিছোঁ মই ইয়াত লিখি দিলোঁ 40,000 তো তাৰপিছত আপুনি কি কৰিব 40,000 পৰা তাৰপিছত আমি লেছ কৰিব লাগিব কাৰণ কোনো বস্তু এডটো হোৱা নাই ন চাওকচোন কোনো বস্তু এড হৈছেনে কাৰণ প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যনত যিখিনি বস্তু থাকে এইখিনি তো তাৰ লগত যদি আমি চাওঁ শ্যামৰ প্ৰফিট কিমান আছিল শ্যামৰ প্ৰফিট আছিল 10,000 তো প্লাছ কৰিলে আমি কিমান পাম এতিয়া শ্যামৰ প্ৰফিট আমি যদি এড কৰোঁ আৰু 10,000 তেতিয়াহ'লে আমাৰ কিমান হৈ যাব প্ৰফিট এড কৰিলে ইয়াত পাই যাম আমি 50,000 পৰা তাৰপিছত আপুনি কি কৰিব এতিয়া যে ড্ৰয়িং কিমান কৰিছিল 10,000 হয় না নহয় ড্ৰয়িং 10,000 আমি যদি লেছ কৰি দিওঁ পাই যাম 40,000 হয় না নহয় তো 40,000 ইয়াত পাই যাম শ্যামৰ কেপিটেল 40,000 তো তাৰপিছত আমাৰ এতিয়া লাইবিলিটি ছাইডৰ পাৰ্টনাৰৰ কামখিনি হৈ গ'ল হয় না নহয় পাৰ্টনাৰৰ কাম হৈ যোৱাৰ পিছত এতিয়া আমি অকণমান যদি চাওঁ যে চাওক আৰু কি সানড্ৰেক ক্ৰেডিটৰটো লিখি দিব তাৰপিছত আপুনি বেংক লোনটো লিখি দিব বিলছ পেবল লিখি দিব এইখিনি লিখাৰ প্লাছ কৰিলে আপুনি লাইবিলিটি ছাইডটো পাই যাব ঠিক আছে তো এতিয়া যদি আমি এছেট ছাইডত চাওঁ এছেট ছাইডত আমাৰ কিবা হেৰি আছিল নেকি আমাৰ আৰু তাৰপিছত আৰু এটা বস্তু লাইবিলিটি ছাইডত আপুনি আউটষ্টেণ্ডিং চেলাৰীটো লিখি দিব কাৰণ আমাৰ নিয়মত পাইছিলোঁ যদি কিবা আউটষ্টেণ্ডিং থাকে এইখিনি বস্তু ডাইৰেক্ট ক'ত আহি যাব প্ৰফিট এণ্ড বেলেঞ্চ শ্বীটৰ লাইবিলিটি ছাইডত অ'কে তো তাৰপিছত এতিয়া আমি চাওঁ বলক যে এছেট ছাইডৰ কি বস্তু আছে আমাৰ ইয়াত চাওকচোন এছেট ছাইডৰ বস্তু কি আছে এছেট ছাইডৰ আপোনাৰ চাওক এছেট ছাইডত আপুনি লিখিব প্লান্ট এণ্ড মেচিনাৰী 10,000 তাৰপিছত আপোনাৰ আছে লেণ্ড এণ্ড বিল্ডিং তাৰপিছত লিখিব সানডে ডেপ্টৰ তাৰপিছত লিখিব ইনভেষ্টমেণ্ট ঠিক আছে আচলতে সানডে ডেপ্টৰ লিখাৰ আগত আপুনি ইনভেষ্টমেণ্টটো লিখিব ইনভেষ্টমেণ্টটো লং টাৰ্মৰ এছেট হয় না নহয় আৰু এইখিনি বস্তু আপুনি এছেট ছাইডত লিখিব তাৰপিছত ক্লোজিং ষ্টক যিটো আমাৰ ষ্টক আছে সেই বস্তুটো লিখিব লিখাৰ পিছত আৰু আমাৰ কিবা বাদ পৰি গ'ল নেকি ইয়াত একো বাদ পৰা নাই তাৰপিছত আপোনাৰ কেছ ইন হেণ্ড আমাৰ ইয়াত আছিল কেছ ইন হেণ্ড কেছ এট বেংক এই দুটা বস্তু লিখি দিলে বাছ হৈ গ'ল তেতিয়াহ'লে গোটেইকেইটা প্লাছ কৰিলে আপুনি ডেবিট ছাইড আৰু ক্ৰেডিট ছাইড একে সমান পাব ঠিক আছে তো এইখিনি প্লাছ কৰি দিব আপোনালোকে এইখিনি আনচাৰ পাই যাব তাৰপিছত যদি আহোঁ এতিয়া নেক্সট এটা চাওঁ এইটো চাওক আৰু এইটো কুৱেশ্যন আচলতে বহুত ইম্পৰ্টেণ্ট একদম ভালদৰে চাই ল'ব আৰু এইটো কুৱেশ্যন ফাইনেলত 2020 আহিছিল চাওক যে নানু এণ্ড মানু আৰ পাৰ্টনাৰ অফ এ ফাৰ্ম দ্য ট্ৰায়েল বেলেঞ্চ শ্বীট অফ দ্য ফাৰ্ম এজ অন 31 March 2019 ৱাজ এজ আণ্ডাৰ তো ইয়াত চাওক বস্তুখিনি চাই লওক প্লান্ট এণ্ড মেচিনাৰী দিছে 50,000 গুডউইল 5,000
Sundry debtor 31,000, closing stock 20,000, salary 7,000, depreciation on plant and machinery 5,000, stationery 1,000, insurance 2,000, cash in hand 1,000. তো তাৰপিছত আৰু আমি চাই লওঁ যে তাৰপিছত ইনভেষ্টমেণ্ট দিছে 10,000, তাৰপিছত ড্ৰয়িং নানুৱে কৰিছে 4,000, মানুহে কৰিছে 2,000. তো এনেকৈ পাই গৈছোঁ. এতিয়া আমি যদি ক্ৰেডিট চাইডত চাই লওঁ যে কেপিটেল কিমান আছিল 40,000 নানুৰ আৰু মানুহৰ আছিল 30,000. তাৰপিছত সানডে ক্ৰেডিটৰ আছিল 10,000, কমিশ্যন 30,000, সানডে ৰিচিপ্ট 200, আউটষ্টেণ্ডিং ৱেজেছ 600, তাৰপিছত ইণ্টাৰেষ্ট এণ্ড ইনভেষ্টমেণ্ট 200, ট্ৰেডিং একাউণ্ট যিটো গ্ৰছ প্ৰফিট দিছিল এইটো দিছিল 50,000 হ'ল আৰু বেংক লোন ইয়াত আছিল কিমান 4,000. তো এইটো কুৱেশ্যন বহুত গুৰুত্বপূৰ্ণ, অকণ ভালদৰে চাব. এতিয়া চাওক ডিপ্ৰিচিয়েশ্যন যিটো খৰচ আছে এইটো আপুনি কি প্ৰফিট এণ্ড লছ একাউণ্টত আনিব নোৱাৰে. এইটো কনচেপ্ট মই কৈছোঁ না, এইটো কুৱেশ্যনত আপুনি চব বস্তু পাব. এই কুৱেশ্যনটোত মানে কমপ্লিট আমাৰ ফাইনেল একাউণ্টৰ কনচেপ্ট আছে. চাওক ইয়াত যে পাইছে ডিপ্ৰিচিয়েশ্যনটো, এই ডিপ্ৰিচিয়েশ্যনটো আমাৰ একচুৱেলি কি হ'ব লাগে কওকচোন. এই ডিপ্ৰিচিয়েশ্যনটো আমাৰ ক'ত ইয়াত চাওক ডিপ্ৰিচিয়েশ্যন অন প্লান্ট এণ্ড মেচিনাৰী যে দিছে এইটো আপুনি প্ৰফিট এণ্ড লছ একাউণ্টত লৈ আহিব. এইটো খৰচ হিচাপে ডেবিট চাইডত দেখাই দিব. আৰু আউটষ্টেণ্ডিং ৱেজেছ যিটো আছে আউটষ্টেণ্ডিং ৱেজেছটো আপুনি ডাইৰেক্ট ক'ত লৈ যাব লাগিব বেলেঞ্চ শ্বীটত. ঠিক আছে, আউটষ্টেণ্ডিং ৱেজেছটো আপুনি ডাইৰেক্ট বেলেঞ্চ শ্বীটত লৈ যাব, তেতিয়াহ'লে আপোনালোকৰ চামটো হৈ যাব. তো আমি এতিয়া এডিশ্যনেল ইনফৰ্মেশ্যনখিনি চাই লওঁ যে ইয়াত দিছে যে ৰাইট অফ 1,000 as bad debt and provide 5% provision for doubtful debt on remaining of debt. তাৰপিছত দিছে নাম্বাৰ 2ত কমিশ্যন ৰিচিভ ইন এডভান্স 500. ঠিক আছে, তো তাৰপিছত দিছে যে ট্ৰান্সফাৰ 10% অফ নেট প্ৰফিট টু জেনেৰেল ৰিজাৰ্ভ. এইটো আচলতে আমি ক'ত দেখাব লাগিব গম পাইছেনে? এইটো আচলতে আমি দেখাম প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টত. তাৰপিছত দিছে চাওক এলাউ ইণ্টাৰেষ্ট অন কেপিটেল @ 5% PA মানে পাৰে নাম. এতিয়া চাওক এই ইণ্টাৰেষ্টটো আমি ক'ত দিব লাগিব গম পাইছে আপোনালোকে চবে. তো এইটো বস্তু আমি দেখাব লাগিব প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টত. তো ফাৰ্ষ্টত আমি এতিয়া তো বস্তুখিনি চাগে আপোনালোকে ধৰিব পাৰিছে কমিশ্যন ৰিচিভ ইন এডভান্স, এইটো আমি ক'ত দেখাম প্ৰফিট এণ্ড লছ একাউণ্টত. তো এতিয়া আমি ফাৰ্ষ্টত ৱৰ্কিং নোট কৰি লৈছোঁ. চাওক ইয়াত কেলকুলেশ্যন অফ প্ৰভিজন ফৰ বেড ডেপ্ট. তো বেড ডেপ্টটো আমাৰ কুৱেশ্যনত দিয়া নাছিল হয় নে নহয়, এনেকৈ আপোনালোকে নিয়মটো ইউজ কৰি ল'ব. তো তাৰপিছত চাওক আমি এড কৰিব লাগে ৰাইট অফ যিমান আছিল. অ'কে, তো ৰাইট অফ দিছিল 1,000. তাৰপিছত আমি এড কৰিব লাগে আমাৰ লগত যে দিছে প্ৰভিজনটো কিমান দিছিল আপোনাৰ দিছিল যে আমাৰ ৰিমেইনিং ডেপ্টৰৰ ওপৰত. তো ডেপ্টৰৰ টকা আছিল 31,000. তো নিউ প্ৰভিজন আমি যেতিয়া ওলাম 31,000ৰ পৰা ৰাইট অফৰ আচলতে ইয়াত নিয়মত আছিল ন যে নিউ প্ৰভিজন ওলাব হ'লে আপোনালোকে নিয়মটো ফাৰ্ষ্টত চাই ল'ব পাৰ্ট 1ত. সেইখিনিত আছিল যে নিউ প্ৰভিজন আমি ওলাওঁতে কি কৰিব লাগে সানডে ডেপ্টৰৰ পৰা ৰাইট অফ বাকী ফাৰ্দাৰ বেড ডেপ্ট লেছ কৰিব লাগে. তো ৰাইট অফ আমাৰ ইয়াত আছে 1,000. তো 31,000ৰ পৰা 1,000 গ'লে কিমান হ'ব 30,000. তাৰপিছত চাওক ইয়াত আমি কেলকুলেশ্যন কৰিছোঁ. তো চাওক 30,000 × 5/100. তো কেলকুলেট কৰিলে আমি পাম 1,500. তো এই দুটা যোগ কৰিলে পাম আমি 2,500 টকা. তাৰপিছত যিহেতু আমাৰ কুৱেশ্যনৰ ক্ৰেডিট চাইডত কোনো ওল্ড প্ৰভিজন নাই, তো গতিকে এইখিনি ঠাই মই নীল ৰাখিছোঁ. এতিয়া 2,500 হ'ব আমাৰ আনচাৰ. ঠিক আছে, এতিয়া মই প্ৰফিট এণ্ড লছ একাউণ্টটো দেখাইছোঁ. চাওক ইন দ্য বুক অফ নানু এণ্ড মানু প্ৰফিট এণ্ড লছ একাউণ্ট ফৰ দ্য ইয়াৰ ইণ্ডেড 31 March 2019. তাৰপিছত চাওক চেলেৰীৰ লগত আমাৰ আউটষ্টেণ্ডিং নাছিল হয় নে নহয়, তো ডাইৰেক্ট 7,000 লিখি দিছোঁ. তাৰপিছত ডিপ্ৰিচিয়েশ্যন অন প্লান্ট এণ্ড মেচিনাৰী এইটো বস্তু আনিছোঁ মই, এইটো বস্তু কৈছিলোঁ ন চাৰ্জেছ, সেইকাৰণে এইটো আহি যাব যদিও ট্ৰায়েল বেলেঞ্চত দিছে, তো এইটো আমি আনিব লাগিব. তাৰপিছত ষ্টেচনাৰী আছিল ষ্টেচনাৰী লিখি দিছোঁ. তাৰপিছত ইঞ্চুৰেঞ্চ 2,000 আছিল. তাৰপিছত প্ৰভিজন ফৰ বেড ডেপ্টত আমি 2,500 টকা পাইছোঁ, সেইখিনি বস্তু লৈ আহিছোঁ. ঠিক আছে, এইখিনি বস্তু আমি কেলকুলেশ্যন কৰি পাইছিলোঁ যে সেইখিনি লৈ আহিছোঁ. তাৰপিছত এতিয়া আমি আহোঁ ক্ৰেডিট চাইডত আছে ট্ৰেডিং একাউণ্ট গ্ৰছ প্ৰফিট, এইখিনি আপোনালোকে কুৱেশ্যনত চাইছিলে. ইয়াত আছিল 50,000 লৈ আহিছোঁ. তাৰপিছত আমাৰ কি আছিল কমিশ্যন আছিল 3,000. তাৰপিছত আমাৰ কুৱেশ্যনৰ এডজাষ্টমেণ্টত দিয়া আছিল কমিশ্যন ৰিচিভ ইন এডভান্স. তো এডভান্স দিয়া থাকিলে আমি কি কৰি দিব লাগে লেছ কৰি দিব লাগে. যেনেকৈ চাওক প্ৰিপেইড থাকিলেও আমি কি কৰিব লাগে লেছ কৰি দিব লাগে. অ'কে, তো তাৰপিছত চাওক আমাৰ কুৱেশ্যনত আছিল সানডে ৰিচিপ্টটো লৈ আহিছোঁ 200. তাৰপিছত আমাৰ কি আছিল ইণ্টাৰেষ্ট অন ইনভেষ্টমেণ্ট এই 200টো লৈ আহিছোঁ. অ'কে,
তাৰ পিছত যদি আমি ক্ৰেডিট সাইডত টোটাল কৰোঁ ক্ৰেডিট সাইডৰ এমাউণ্ট বেছি আছে হয় না নহয় ক্ৰেডিট সাইডত টোটাল কৰিলে 52900 পাম আৰু ডেবিট সাইডৰ কিটা মাইনাস কৰি আমি যেটো প্ৰফিট এণ্ড লছ মানে যেটো নেট প্ৰফিট পাম এটো 35400 ঠিক আছে তো আপোনালোকে সাগে এইখিনি বস্তুলৈকে কোনো অসুবিধা পোৱা নাই আপোনালোকে সাগে ঠিক আছে তো তাৰ পিছত এতিয়া আমি আহিম প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টত প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টত আমি ফাৰ্ষ্টত আমি আমাৰ কুৱেশ্যনত কি দিছিল এডজাষ্টমেণ্টত ট্ৰান্সফাৰ টু ৰিজাৰ্ভ কি দিছিল নেট প্ৰফিটৰ ওপৰত 10% তো নেট প্ৰফিট আমি পাইছো 35400 তাৰ ওপৰত 10% মই ইয়াত ক্যালকুলেশন কৰি দেখাই দি পাইছো আমি কিমান মই এইখিনি দেখাই দিছো তো ইয়াত পাইছো আমি 3540 তো এইখিনি বস্তু আসলতে মোৰ কাৰিকৰী অকমান বিজতিৰ কাৰণে মই কম সময়তে ভিডিওটো বনাব লগা হ'ল এই কাৰণে আপোনালোকক কুৱেশ্যনটো মই ভালদৰে দেখাব পৰা নাই তাৰ কাৰণে ক্ষমা কৰিব ঠিক আছে তো যেহেতু আপোনালোকে যদি কিবা প্ৰবলেম পায় ভিডিওটো মানে অকমান পিছফালে টানি চালে তেতিয়া আপোনালোকে কুৱেশ্যনটো চাই লৈ হেৰি কৰিব পাৰিব এই কাৰণে বেয়া নাপাব ঠিক আছে তো ইয়াৰ পিছত যদি বনাওতে এইখিনি বস্তু মই ভালদৰে বনাব চেষ্টা কৰিম ঠিক আছে হ'ব তো তাৰ পিছত আমি চাও তাৰ পিছত আছিল ইন্টাৰেষ্ট অন ক্যাপিটেল কি আছিল আমাৰ চাইলক নানু কিমান আছিল 5% দিছিল তো 40000 তেওঁৰ ক্যাপিটেল আছিল 40000 ৰ পৰা 5% কৰিলে আমি 2000 পাম তাৰ পিছত মানুৰ ক্যাপিটেল আছিল 30000 তাৰ আমি যদি 5% ইন্টাৰেষ্ট অন ক্যাপিটেল উলাই দিও তেতিয়া আমি পাম 1500 ঠিক আছে তো তাৰ পিছত আপুনি চাওক এতিয়া ইফালে যে আমি নেট প্ৰফিটটো ট্ৰান্সফাৰ কৰিছিল 35400 তো 35000 টোটালত 35400 টো টোটালত দি দিলো দিয়াৰ পিছত আমি কিমান টকা ব্যালেন্স থাকিব 28460 তো এইখিনি টকা যেতিয়া আমি দুজনৰ মাজত ভগাই দিব লাগিব ইয়াত আৰু এটো কোৱেশ্যনত যেহেতু আমাৰ হেৰি দিয়া নাই আপুনি চাব ইয়াত পাৰ্সেন্টেজ মানে ৰেশিওটো দিয়া নাই তো ৰেশিও দিয়া নাই মানে কি তেওঁলোকক আমি 1:1 অনুপাতত টকাখিনি ভগাই দিলে আমাৰ হৈ যাব ঠিক আছে তো ইয়াত আমি পাইছো 1/2 অনুপাতে দি পাইছো আমি যে 14180 নানু আৰু মানু দুইজনৰ ঠিক আছে আৰু আপোনালোকে বেয়া নাপাব প্লিজ মানে মই কুৱেশ্যনটো ইয়াত দেখাই হেৰি কৰিব পৰা নাই অকমান কাৰিকৰী বিজুতি হ'ল ঠিক আছে তো এতিয়া তাৰ পিছত আমি এতিয়া চাম এতিয়া আমি আহিম বেলেন্স শিটত বলক বেলেন্স শিটটো চাও তো বেলেন্স শিটটো লিখি দিছো বেলেন্স শিট অন নানু এণ্ড মানু তো ইয়াত চাওক ফাৰ্ষ্টত আমি এটা বস্তু কৈ লৈছো যে এডজাষ্টমেন্টৰ বস্তু কিন্তু আমি দুইবাৰ এফেক্ট কৰিম ইয়াত চাওক ক্যাপিটেল লিখিছো তাৰ পিছত নানুৰ ক্যাপিটেল আছিল 40000 তাৰ লগত আমি ইন্টাৰেষ্ট এড কৰি দিছো তাৰ পিছত শেয়াৰ প্ৰফিট মানে আমি যে 1:1 মানে 1/2 অনুপাতে ভগাই পাইছিল কিমান 14180 তো এইখিনি প্লাস কৰি দিম প্লাস কৰি আমি এতিয়া ড্ৰ কৰিছিল 4000 এইখিনি বস্তু আমি লেস কৰি দিব লাগিব ঠিক আছে তো তাৰ পিছত আপুনি আহক মানুৰ ক্ষেত্ৰত মানুৰ ক্যাপিটেল আছিল কিমান 30000 তো তাৰ পিছত তাৰ ইন্টাৰেষ্ট পাইছিল 1500 আৰু যদি তাৰ লগত শেয়াৰ অফ প্ৰফিট মানে যেটো তেও আমি পাৰ্টনাৰ ক্যাপিটেলত ভগাই দিছিল মানুহে তাত পাইছিল 14180 তো এইখিনি যেতিয়া আমি প্লাস কৰি দিম প্লাস কৰি দিলে পাই যাম গৈ 45680 তাৰ পিছত যদি তেও ড্ৰ কৰিছিল যেটো আমাৰ ড্ৰটো যদি আমি লেস কৰি দিও তেতিয়া আমি পাই যাম 43680 ঠিক আছে এইখিনি সকে ধৰিব পাৰিছে তাৰ পিছত সক কুৱেশ্যনটো আমাৰ ক্ৰেডিট সাইডত আছিল সানডে ক্ৰেডিটৰ তাৰ পিছত আউটষ্টেণ্ডিং ওয়েজেছটো আছিল আউটষ্টেণ্ডিং ওয়েজেছটো কিন্তু আমি হেৰিত দেখাব নোৱাৰি মানে প্ৰফিট এণ্ড লছ একাউণ্টত কাৰণ এটো আমাৰ ট্ৰায়াল বেলেন্সতে আছিল মই এইখিনি বস্তু আগতেও কৈছো তাৰ পিছত বেংক লোন আছিল ডাইৰেক্টলি আহি যাব তাৰ পিছত কমিশন ৰিসিভ অন এডভান্স এটো তো আপোনাৰ কি লায়াবিলিটি হয় তো এটো সাইডত আমাৰ আহি গল তাৰ পিছত জেনাৰেল ৰিজাৰ্ভ আহি গল জেনাৰেল ৰিজাৰ্ভটো ওপৰত দিব লাগিছিল মই কাৰ্ড চিন দি দিছো আপুনি ওপৰত দি দিব ঠিক আছে তো এতিয়া আমি যাব লাগিব কুৱেশ্যনটোৰ এসেট সাইডত ঠিক আছে ইয়াত চাওক প্লান্ট এণ্ড মেচিনাৰী আছিল 50000 তো আমি এইখিনি লিখি দিছো তাৰ পিছত ডিপ্ৰিচিয়েচনটো ইয়াত আনা নাই ৰংকে আনিছিল তো ইয়াত চাওক ডিপ্ৰিচিয়েচনটো কাটি দিছো তো 50000 ডাইৰেক্ট আহিছে তাৰ পিছত গুডউইল আছিল 5000 লৈ আহিছো তাৰ পিছত ক্লোজিং ষ্টক 20000 ইনভেষ্টমেন্ট 10000 তাৰ পিছত সানডে ডেপ্টৰ আমাৰ কিমান আছিল 31000 তাৰ পিছত নিউ প্ৰভিজন আমি কিমান পাইছিলো 2500 টকা এইখিনি মাইনাস কৰি দিলে আপুনি পাই যাব 28500 তাৰ পিছত কেশ ইন হেন আমাৰ কিমান কুৱেশ্যনত আছিল 1000 তো এইখিনি বস্তু ক্যালকুলেশন কৰাৰ পিছত আমি আপুনি যদি দুইটা সাইড টোটাল কৰি চাই আপোনাৰ আনসাৰটো হৈ গৈছে ঠিক আছে তো আজিৰ ভিডিওটো মই ইমানতে শেষ কৰিছো যদি আপোনালোকে ভাল পায় চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু বন্ধুসকলৰ মাজত শেয়াৰ কৰি দিব থ্যাংক ইউ বন্ধুসকল মই লাষ্টত এটা কথা কওঁ আপোনালোকে কমাৰ্চৰ কোনটো টপিকৰ ওপৰত আৰু কোনটো সাবজেক্টৰ ওপৰত
ভিডিঅ' বিচাৰে আপোনালোকে কমেণ্টত জনাব যদি আপোনালোকৰ কমেণ্ট পায় মই সেই টপিকৰ ওপৰত বা সেই ছাবজেক্টৰ ওপৰত ভিডিঅ' বনাব মই চেষ্টা কৰিম তো আপোনালোকে মোক প্লিজ কমেণ্টত জনাব ঠিক আছে